আমি কোকৰাঝাৰ লোকসভা হিচাপে যেটো স্টেণ্ডিং কমিটি বনাব লাগে এটো বনাইছো। আমি প্ৰেসিডেন্টটো আমাৰ সাফাগুৰি ককলাবাৰী সমষ্টিৰ আমাৰ প্ৰাক্তন এমএলএ থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আমি প্ৰেসিডেন্ট বনাইছো আৰু বঙাইগাঁও জিলাৰ পৰা আমাৰ ৰিটায়াৰ্ড এছপি প্ৰদীপ কুমাৰ ব্ৰহ্মক আমি সেক্ৰেটাৰী বনাইছো আৰু ভাইস চেয়ারম্যান আছে, সেক্রেটারি আছে, এনেকুৱা লৈ 30 জনীয়া আমি 30 জনীয়া কমিটি বনাইছো। আমি স্টেণ্ডিং কমিটি বাস এইখিনি কথা বেলেগ নাই। এইটো আমি ফাইনাল কৰিব পৰা নাই। বৰপেটা লোকসভা, গুৱাহাটী লোকসভা আৰু শোণিতপুৰ লোকসভা সেইটো আমি ফাইনাল কৰিব পৰা নাই। এপ্লিকেশ্যন কৰিছে হয়, কিন্তু আমি এতিয়ালৈকে ফাইনাল কৰিব পৰা নাই। এনেকুৱা আমাৰ লগত যোগাযোগ নাই। কোনোবা বেলেগ মানুহ লগত যোগাযোগ কৰিব পাৰে, মোৰ লগত যোগাযোগ হোৱা নাই এতিয়ালৈকে। যেন যদি আহে আমি ল'ম আৰু নাই এনেকুৱা নহয়। মুঠতে আমি ফাইনাল কৰিব পৰা নাই। কথা হয়তো কোন হয় মুঠতে আমি দিব। আমি কোকৰাঝাৰ লোকসভা হিচাপে যেটো স্টেণ্ডিং কমিটি বনাব লাগে এটো বনাইছো। আমি প্ৰেসিডেন্টটো আমাৰ সাফাগুৰি ককলাবাৰী সমষ্টিৰ আমাৰ প্ৰাক্তন এমএলএ থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আমি প্ৰেসিডেন্ট বনাইছো আৰু বঙাইগাঁও জিলাৰ পৰা আমাৰ ৰিটায়াৰ্ড এছপি প্ৰদীপ কুমাৰ ব্ৰহ্মক আমি সেক্ৰেটাৰী বনাইছো আৰু ভাইস চেয়ারম্যান আছে, সেক্রেটারি আছে, এনেকুৱা লৈ 30 জনীয়া আমি 30 জনীয়া কমিটি বনাইছো। আমি স্টেণ্ডিং কমিটি বাস এইখিনি কথা বেলেগ নাই। এইটো আমি ফাইনাল কৰিব পৰা নাই। বৰপেটা লোকসভা, গুৱাহাটী লোকসভা আৰু শোণিতপুৰ লোকসভা সেইটো আমি ফাইনাল কৰিব পৰা নাই। এপ্লিকেশ্যন কৰিছে হয়, কিন্তু আমি এতিয়ালৈকে ফাইনাল কৰিব পৰা নাই। এনেকুৱা আমাৰ লগত যোগাযোগ নাই। কোনোবা বেলেগ মানুহ লগত যোগাযোগ কৰিব পাৰে, মোৰ লগত যোগাযোগ হোৱা নাই এতিয়ালৈকে। যেন যদি আহে আমি ল'ম আৰু নাই এনেকুৱা নহয়। মুঠতে আমি ফাইনাল কৰিব পৰা নাই। কথা হয়তো কোন হয় মুঠতে আমি দিব। সেক্রেটারি কিংকর দে বিজনি এবসেন্ট আপোনালোকে দিছে তথাপি ল'ব পাৰিব। যিটো সময় আছে আমাৰ হাতত নমিনেশ্যন বা কেতিয়া মুখে যাব মুঠতে মই এক সপ্তাহমান পিছতে মই ধৰ্মদাগুৰিত মই আমি যাব লাগিব বা আপোনালোকেও যাব। যোনে য'ত যেনেকৈ চেনেল আছে আপোনালোকেও